কাইলৈ হৈছে 1 ডিচেম্বৰ। কাইলৈৰ পৰা অসমত সলনি হ'ব বহুকেইটা নিয়ম। মই সবিস্তাৰে জনাই দিম। হয়, কাইলৈ অৰুণোদয় আঁচনিৰ লগতে কেইবাটাও নিয়ম সলনি হৈ পৰিব আৰু ৰেচন কাৰ্ডৰ গৰাকীসকলে কিন্তু ৰেচন কাৰ্ড উভতাই দিব লাগিব চৰকাৰক। মই সবিস্তাৰে জনাই দিম। হয়, আপোনাৰো জীৱনত প্ৰভাৱ পেলাব পাৰে এইসমূহ নিয়মে। সামগ্ৰীৰ মূল্য, বেংক বন্ধ, আধাৰ কাৰ্ডকে ধৰি সলনি হ'ব বহু নিয়ম কাইলৈৰ পৰা। ৰাজ্যৰ লাখ লাখ ৰেচন হিতাধিকাৰীসকলৰ বাবে জৰুৰী খবৰ। ঘৰত এইকেইটা সামগ্ৰী থাকিলে ঘূৰাই দিয়ক ৰেচন কাৰ্ড। নিয়মৰ মাজেৰে ৰেচন কাৰ্ড নহ'লে পৰিব পাৰে বিপদত। হয়, ৰেচন কাৰ্ড যদি আছে তেন্তে আপুনি ঘূৰাই দিব লাগিব। ঘৰত কি কি সামগ্ৰী থাকিলে ৰেচন কাৰ্ড পাব নিৰ্ধাৰণ কৰিছে হয় চৰকাৰে। ভাৰত চৰকাৰে ৰেচন কাৰ্ড লাভৰ বাবে যোগ্যতাৰ মাপকাঠি নিৰ্ধাৰণ কৰিছে। কাইলৈৰ পৰা প্ৰভাৱ পৰিব। 100 বৰ্গ মিটাৰতকৈ অধিক মাটি থাকিলে নাপাব ৰেচন কাৰ্ড। ঘৰত 4চকীয়া গাড়ী থাকিলে নাপাব ৰেচন কাৰ্ডৰ সুবিধা, অৰ্থাৎ ঘূৰাই দিব লাগিব। ঘৰত ফ্ৰিজ বা এয়াৰ কণ্ডিশ্যন থাকিলেও যোগ্য বিবেচিত নহ'ব। পৰিয়ালত কাৰোবাৰ চৰকাৰী চাকৰি থাকিলে নাপাব ৰেচনৰ সুবিধা। পৰিয়ালটোৰ বাৰ্ষিক আয় গাঁৱত 2 লাখ আৰু চহৰত 3 লাখ টকাতকৈ কম হ'ব লাগিব বুলি উল্লেখ কৰিছে। হয়, ৰেচন কাৰ্ড যদি আছে তেন্তে উভতাই দিব লাগিব চৰকাৰক। যদি পৰিয়ালটোৰ আয়ে এই সীমা অতিক্ৰম কৰে তেন্তে নাপাব ৰেচন কাৰ্ড। ভুল নথি দি ৰেচন কাৰ্ডৰ সুবিধা আদায় কৰা সকলক সাৱধান হওক। হয়, প্ৰবঞ্চনাৰে ৰেচন কাৰ্ড লাভ কৰা লোকক চিনাক্ত কৰিছে ভাৰত চৰকাৰে। ইফালে ৰাজ্যত ওলাইছে লাখে লাখে ভুৱা ৰেচন কাৰ্ড। হয়, ৰেচন কাৰ্ড গৰাকীৰ বাবে এয়া ডাঙৰ খবৰ আহি পৰিছে। ৰাজ্যত 40 লাখ ভুৱা ৰেচন কাৰ্ড বিচাৰি উলিয়াইছে চৰকাৰে। এতিয়ালৈকে 50 লাখ ৰেচন কাৰ্ড বাতিল কৰিছে যোগান বিভাগে। নিউ ৰুল চেঞ্জ, অৰ্থাৎ LPGৰ পৰা ক্ৰেডিট কাৰ্ডলৈ 1 ডিচেম্বৰৰ পৰা সলনি হ'ব এই 5টা নিয়ম। ইয়াৰ উপৰি 5টা নিয়ম সলনি হ'ব, আপোনাৰ পকেটত পৰিব প্ৰভাৱ। হয়, কাইলৈৰ পৰা অৰ্থাৎ 1 ডিচেম্বৰৰ পৰা সলনি হ'ব এই 5টা নিয়ম। ইয়াৰ ভিতৰত LPG চিলিণ্ডাৰৰ নতুন দামৰ পৰা আৰম্ভ কৰি ক্ৰেডিট কাৰ্ডলৈ সকলো আছে, যাৰ পোনপটীয়া প্ৰভাৱ পৰিব মধ্যবিত্তৰ পকেটত। LPG চিলিণ্ডাৰৰ দাম প্ৰতি মাহৰ প্ৰথমটো দিনত LPG চিলিণ্ডাৰৰ নতুন দাম ঘোষণা কৰা হয় আৰু ডিচেম্বৰ মাহত কিন্তু এই পৰিৱৰ্তন পৰিব। নৱেম্বৰত বাণিজ্য চিলিণ্ডাৰৰ মূল্য 62 টকাকৈ বৃদ্ধি পাইছিলে। হয়, এতিয়া কিন্তু আকৌ নতুন দাম কিন্তু কাৰ্যকৰী হ'ব। এতিয়া বাৰু CNG PNGৰ দাম LPG চিলিণ্ডাৰৰ দামৰ লগতে তেল সংস্থাসমূহে প্ৰতি মাহৰ এয়াৰ টাৰ্বাইন ফুয়েল আৰু CNG PNGৰ দামো সংশোধন কৰে। হয়, ইয়াৰ উপৰিও এতিয়া SBI ক্ৰেডিট কাৰ্ড 2024 চনৰ 1 ডিচেম্বৰ অৰ্থাৎ কাইলৈৰ পৰা SBI ক্ৰেডিট কাৰ্ডৰ নিয়ম পৰিৱৰ্তন হ'ব। আচলতে যদি আপুনি বিশেষভাৱে ডিজিটেল গেমিং প্লেটফৰ্ম ব্যৱসায়িকৰ সৈতে জড়িত লেনদেনৰ বাবে SBI ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে তেন্তে 1 ডিচেম্বৰৰ পৰা নতুন নিয়ম কাৰ্যকৰী হ'ব। SBI কাৰ্ডৰ ৱেবছাইটত অনুসৰি 48খন ক্ৰেডিট কাৰ্ডে ডিজিটেল গেমিং প্লেটফৰ্ম অথবা মাৰ্চেণ্টিনৰ সৈতে জড়িত লেনদেনত আৰু বোনাছ পইণ্টৰ কিন্তু ধাৰণ কৰিছে আৰু বেংকৰ বন্ধ ঘোষণা কৰিছে। হয়, যদি ডিচেম্বৰ মাহত বেংকৰ সৈতে জড়িত কোনো গুৰুত্বপূৰ্ণ কাম আছে তেন্তে বছৰৰ শেষৰ মাহটোত আধাতকৈ অধিক দিন বেংক বন্ধ ঘোষণা কৰা হৈছে। বিভিন্ন ৰাজ্যৰ উৎসৱ, পৰিৱৰ্তন, পাৰ্বণৰ বাবে বেংক বন্ধ থাকিব। ইয়াৰ ভিতৰত দ্বিতীয় আৰু চতুৰ্থ শনিবাৰৰ লগতে দেওবাৰৰ সাপ্তাহিক যি বেংক বন্ধ সেইসমূহ থাকিব। OTP সম্পৰ্কীয় ট্ৰেচিবিলিটি অৰ্থাৎ TRAIৰ তৰফৰ পৰা কমাৰ্চিয়েল বেচেছ আৰু OTP সম্পৰ্কীয় ট্ৰেচিবিলিটি নিয়ম কাৰ্যকৰী কৰাৰ যি সিদ্ধান্ত লোৱা হৈছিল সেই সিদ্ধান্ত পূৰ্বে 31 অক্টোবৰলৈ কাৰ্যকৰী কৰিবলগীয়া আছিল, কিন্তু কেইবাটাও কোম্পানীৰ দাবীৰ পিছত ইয়াৰ ডেডলাইন বৃদ্ধি কৰি 31 নৱেম্বৰ কৰা হৈছিল। TRA এই নিয়ম টেলিকম কোম্পানীসমূহে 1 ডিচেম্বৰৰ পৰা কাৰ্যকৰী কৰিব পাৰিব বুলি উল্লেখ কৰিছে। হয়, এইকেইটা নিয়ম কিন্তু আপুনি জানিব পাৰিলে।